সি বিপদত পৰিব বৈষ্ণৱী। তাক গাঁৱৰ পৰা আঁতৰোৱা। চন্দ্ৰৰ দৰে ল'ৰা এটাৰ জীৱন শেষ কৰাৰ পাপ মই ল'ব নোৱাৰো বৈষ্ণৱী। বৌ বৌৰ পচন্দ বৈষ্ণৱী। কি জানে খুৰা, মোতকে বেছি বৌহে পচন্দ কৰিছে বৈষ্ণৱীক। সেইকাৰণে ভাবিলো দাদাৰ আগতে মানে আপোনাৰ মনোভাৱখিনি জানি লওঁ। কিন্তু এটা কথা, সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। মানে খুৰা মই নুবুজিলো। চোৱা, তোমালোকৰ ঘৰখন মৌজাদাৰৰ ঘৰ আৰু মই হ'লো ৰিটায়াৰ্ড মাষ্টৰ, এতিয়া খেতিয়ক। তোমালোকৰ ঘৰখনৰ লগত আমাৰ ঘৰখন নিমিলে। মই বলে নোৱাৰিম, বেয়া নাপাবা। চিন্তা নকৰিব খুৰা, মই লাগিলে কইনা ঘৰৰ খৰচো কৰি দিম। মই আছো নহয়। সেইটো কৰিবলৈ দিব নোৱাৰো। নিজৰ একমাত্ৰ ছোৱালীজনী বিয়া লোকৰ টকাৰে পাতিম। খুৰা, লোকৰ টকানো ক'ত? বিয়া কৰাৰ পাছত চোন মই আপোনাৰ ল'ৰাই হ'ম। এই যে মানুহে কয় দুখন ঘৰ সমান সমান হ'লেহে বিয়া বাৰুৰ দৰে সম্পৰ্ক কৰিব লাগে, সঁচা কথা। প্ৰথম বিয়া হোৱাৰ পিছত কেইদিনমান মিলামিলিকৈ চলি যায়। লাহে লাহে সময় যোৱাৰ লগে লগে দুইখন ঘৰৰ মাজত ৰিজনি আৰম্ভ হয়। সংসাৰত ক'ব নোৱাৰাকে ফাট মেলে। আৰু তাৰ কাৰণো দুইখন ঘৰৰে আৰ্থিক অৱস্থা। খুৰা, আপুনি এইবিলাক এনেই চিন্তা কৰি আছে। আমাৰ তেনেকুৱা একো নহয়। আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। তোমাৰ ওপৰত বিশ্বাস আছে, কিন্তু সা সম্পত্তি টকা পইচাৰ ওপৰত নাই। তোমাক মই বেয়া নাপাওঁ, ভাল পাওঁ। কিন্তু তোমালৈ মই মোৰ ছোৱালীক বিয়া দিব নোৱাৰিম, সেইটো নিশ্চিত। মই বৈষ্ণৱীক ভাল পাওঁ খুৰা। মই বৈষ্ণৱীৰ বাহিৰে মই বেলেগ কাকোকে বিয়া কৰাৰ কথা ভবাই নাই। তেনেস্থলত আপুনি টকা পইচা সম্পত্তিৰ কথা কৈ মোলে বিয়া নিদিওঁ বুলি কেনেকৈ ক'ব পাৰিলে? তুমি মোক এইটো মুডত কথা ক'লা যে? মাথাটো বেয়া কৰি লৈছে যে, সেইকাৰণে বাধ্য হৈছো। তেনে কি কৰা নাই মই তাইৰ কাৰণে? মদ এৰিছো, ভাং এৰিছো, চব বেয়া কামো বাদ দিলো। আৰু আপুনি কওক মই কি কৰিব লাগিব তাইৰ কাৰণে কওকচোন। যদি বৈষ্ণৱীৰ কাৰণে মই নিজৰ ঘৰখনো বাদ দিব লাগে, বাদ দিম। আপুনি এবাৰ কওক। মনটো ভাঙি দিলেহে আপুনি মোৰ। বৈষ্ণৱী যদি অবিবাহিত হৈ থাকে কথা নাই, কিন্তু মিছেছ এই বিকাশ ৰঞ্জন বৰকটকীৰে হ'ব। কথাষাৰ মনত ৰাখিব। মোক ক্ষমা কৰি দিবা বৈষ্ণৱী, মই নাম ক'ব নোৱাৰো। মই মাথো কাৰো বিপদ নোহোৱাকৈ মানুহৰ খং কমাটো বিচাৰিছো। তাকেইতো জানিব খুজিছো, কোন মানুহ হ'ব পাৰে? বৌ, প্ৰকাশ দা? প্ৰকাশ দাই চন্দ্ৰক মাৰিব বিচাৰিছে, কিন্তু কিয়? কিয়বোৰ নিজে ভাবিলে ওলাব। মোৰ লগত কথা পাতি সময় নষ্ট কৰাতকৈ চন্দ্ৰক গাঁৱৰ পৰা পঠিওৱাগৈ তুমি। আপুনি চন্দ্ৰৰ বাবে ইমানখিনি চিন্তা কৰিছে, থেংক ইউ বৌ। কিন্তু চন্দ্ৰই গাঁও এৰি নাযায়, মই যাব নিদিওঁ। চাওঁ কোনে তাক কি কৰে, মই থাকিম তাৰ ছাঁটো হয়। নোৱাৰিবা। অলপমান জেদত ল'ৰাটো শেষ হ'বলৈ নিদিবা। কিছুমান মানুহৰ বাবে কাৰোবাৰ জীৱনতকৈ বংশৰ অহংকাৰ বেছি গুৰুত্বপূৰ্ণ। নিজৰ অহংকাৰ ৰাখিবলৈ সৰ্বস্ব দি দিব পাৰে সেই মানুহবিলাকে।
নোৱাৰিবা যুঁজিব। বাৰু ঠিক আছে, হ'ব দিয়ক। তুমি যোৱাগৈ, একো সুধিলে নকবা। মই তোমাক অনুৰোধ কৰিছো, একো নকবা, যোৱাগৈ, যোৱা। অনিমাষ্ট জীয়েকজনী কিয় আহিছিল? এই টেকেলি গোট এটা খুলিছে, ময়ো সোমাম নেকি সুধিবলৈ আহিছিল। টেকেলি গোট? অঁ, মাহে 100 টকাকৈ জমা থৈ বছৰেকত ভাগে। মৌজাদাৰৰ ঘৈণীয়েক তুমি, কোনোবা নদাই ভদাই ঘৈণীয়েক নহয়। গতিকে কিবা এটা কৰাৰ আগত ঘৰখনৰ কথাও ভাবিবা। মই তোক সাজু কৈছোঁ ধন, লাগিলে ভৰিটো ধৰিম। তই অলপ দিনৰ কাৰণে যাগেচোন যা। মোৰ একো নহয় অ', লাগিলে 2 দিনমানৰ পিছত ময়ো যাম। এই, কি কৰিব লাগিব মই কচোন? মই কি কৰিলে তই মানিবি? এটা কাম কৰ, মই মৰি থাকোঁ, তাৰপিছত তোৰ মনত যি ইচ্ছা তাকে কৰিবি। মোক বাধ্য নকৰাবি ধন। অ' ধন, তই যাগে অ'। গৰুকেইটা সোনকালে বিক্ৰী কৰি ময়ো গৈ আছো, কিন্তু তই আজিয়ে যাগৈ ধন। মোৰ মনটোৱে বৰ চেবাই আছো, কিবা এটা বৰ বেয়া হ'ব। অ' ধন, তই মোৰ কথা শুনিবিনে? বিচাৰিছা? কোৱা, আৰু কিমান কষ্ট দিলে তোমাৰ কলিজাখন হাত পৰিব? তিল তিলকৈ কিয় মাৰি আছা প্ৰভু? একেবাৰে মাৰি পেলোৱা প্ৰভু, আৰু সহ্য কৰিব নোৱাৰা হৈছো প্ৰভু। মাল থলো ছাৰ।
চেক লৈ আৰে মাত এটা নিদিয়াকৈ গুচি গ'ল বে পেহীদের লগত কিবা হ'ল নেকি বাৰু হাজৰিকা দা এই ড্ৰাগছ পেডলাৰ এটাই ড্ৰাগছ লিডাৰ এটাৰ লিংক দিছে হয় বহুত ডাঙৰ ছাকচেছ হ'ব এইটো ধৰিব পাৰিলে জনামতে তাৰ হাতত আৰ্মছো আছে বেৰকক এটা মাতি দিয়ক অঁ এই আমাক আৰু অলপ আৰ্মছৱাৰ্টেই লাগে কি ক'লে আধা ঘণ্টা ঠিক আছে হ'ব পঠিয়াই দিম হৈছে নাই আহক না ডেটি ডেটি এই কি হ'ল ক'ৰবাত যাবি নেকি বল ডেটি কি কাম কৰিছ মানে তই হা এনেকে গেছত বস্তু তুলি থৈ মানুহ হ'বলৈ বাহিৰত বহি থাকে এতিয়াই জুই লাগিলহেঁতেন জুই ইতিমধ্যে লাগিছে কি জুই লাগিছে ক'ত ডেটি তই মোক কোৱা নাই যে মুকুট ডেটি তই কান্দিছ যে এনেকুৱাকে ডেটি 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 কি হৈছে মোক কচোন ক্ষমা কৰি দিবি মই নাই তোৰ কথা বিশ্বাস নকৰি বৰ ডাঙৰ ভুল কাম কৰিছিলোঁ তই মোৰ কথা কি বিশ্বাস কৰা নাছিলি ন ডেটি বিকাশৰ বিষয়ে তই যি কৈছিলি প্ৰত্যেকটো কথাই সঁচা তুমি মোক এইটো মুডত কথা ক'লা যে মাথাটো বেয়া কৰি লৈছে যে সেইকাৰণে বাধ্য হৈছোঁ তেনে কি কৰা নাই মই তাইৰ কাৰণে মদ এৰিছোঁ ভাং এৰিছোঁ চব বেয়া কামো বাদ দিলোঁ আৰু আপুনি কওক মই কি কৰিব লাগিব তাইৰ কাৰণে কওকচোন যদি বৈষ্ণৱীৰ কাৰণে মই নিজৰ ঘৰখনো বাদ দিব লাগে বাদ দিম আপুনি এবাৰ কওক মাত্ৰ মনটো ভাঙি দিলেহে আপুনি মোৰ বৈষ্ণৱী যদি অবিবাহিত হৈ থাকে কথা নাই কিন্তু মিছেছ এই বিকাশ ৰঞ্জন বৰকটকীৰে হ'ব কথাষাৰ মনত ৰাখিব মই তাৰ চকুত আজি পাৰ্থক্যৰ অহংকাৰ দেখিছোঁ যিটো বিকাশক মই জানো সেইটো সি নহয় তোক মই তালৈ বিয়া নিদিওঁ বুলি কওঁতে তাৰ ইমানেই খং উঠিছিল হয়তো মই আৰু কিবা কোৱা হ'লে মোক মাৰিয়েই পেলালেহেঁতেন ইমান সহজ নহয় অ' ডেটি তই চিন্তা নকৰিবি চিন্তা কৰিব লাগিব মইনা তই তাৰ পৰা আঁতৰত থাকিবি আৰু শুন আজিৰ পৰা সদায় মই তোক আখৰলৈ লৈ যাম তই তাক লাই নিদিবি মইতো নিদিওঁৱেই তই ভাল পোৱাৰ বাবে অলপমান সুবিধা পাইছিল সি এতিয়া তই নিজৰ ভুল বুজিলি যেতিয়া সি আৰু একো কৰিব নোৱাৰে হেৰা সঁচাকৈ মানুহ চিনাত মোৰ ডাঙৰ ভুল হৈ গৈছিল সি মোৰ বা তোৰ আগতহে উপায় নোপোৱাত ভদ্ৰ হৈ দেখুৱায় কিন্তু ভিতৰি এটা মস্ত অসভ্য ল'ৰা ঘাটলৈ যোৱাত প্ৰত্যেকজনী ছোৱালীকে সুধিবিচোন তাৰ বেয়া কথাৰ পৰা যদি কোনোবা হাৰি গৈছে হে ভগৱান ইমানতে যে মোক ৰক্ষা কৰিলা হ'ব দে ডেটি মই ভাতকেইটা ৰান্ধোগৈ তোক খুৱাই বোৱাই চন্দ্ৰহঁতৰ ঘৰৰ পৰা আহোঁ এই দুপৰীয়াখননো কিয় যাব লাগে কথা ডাঙৰেই ডেটি মৌজাদাৰৰ ঘৈণীয়েকে চন্দ্ৰক কেইদিনমানৰ বাবে গাঁও এৰি যাবলৈ কৈছে গাঁও এৰি যাবলৈ কৈছে কিয় অঁ চন্দ্ৰৰ বোলে কিবা বিপদ হ'ব বিপদ কি বিপদ মানসী বৌকো সুধিলোগে
কিন্তু নকলি চিধাকো তেওঁৰ কথাৰ পৰা বুজি পালোঁ যে মৌজাদাৰে চন্দ্ৰক কিবা ক্ষতি কৰিব খুজিছে তো বিকাশেও মোৰ লগত যে ভাল সি সহ্যই কৰিব পৰা নাই দেশত কি আইন কানুন নাই এনেকুৱা কাৰোবাৰ ঘৰত কোনোবাই ঘৰ এৰি পলাই যাব এতিয়া কি ব্ৰিটিছ শাসন চলিছে নেকি তাকেতো ময়ো কৈছোঁ তাক যাবলৈ নিদিওঁ চাওঁচোন কোনেনো কি কৰে লাগিলে দিনে ৰাতিয়ে মই তাৰ লগতে থাকিম কিন্তু মানুহে কি ক'ব তই তাকে ভাবিছ নেভাবিবি দীপ্তি যি মানুহ ভাল তেওঁলোকে বুজিব আৰু যাৰ মন লেতেৰা সিহঁতে হাজাৰ চফা হৈ থাকিলেও লেতেৰা হৈয়ে থাকিব যি ভাল দেখ তাকে কৰ মইনা মই তোক আৰু বাধা নিদিওঁ মইনা যি ভাল দেখ তাকে কৰ মইনা তাকে কৰ কি হ'লে ইমান ফপাই আছ যে মানুহ হ'লেহে যাম কিন্তু ছাৰ এইটোতো চন্দৰ ঘৰ চন্দৰ ঘৰ নহয় ড্ৰাগছ বেপাৰী মালিকৰ ঘৰ কিন্তু ছাৰ কোনো কিন্তু চিন্তু নাই সাক্ষী আছে ই ক'ত গ'ল হয় এইটো এইফালে সোনকাল কৰ ঐ আকৌ এবাৰ কনফাৰ্ম কৰ এই তহঁতৰ মালিক এই চন্দ্ৰবলাটো হয়নে নহয় হয় ছাৰ মিছা কথা কিয় কৈছ সি সহজ সৰল ল'ৰা তেনেহ'লে ড্ৰাগছৰ মালিক আপুনি নেকি ছাৰ কি কৈছে আপুনি তেনেহ'লে মাজতে আপুনি মাতি দিলে কিয় সি নহয় বুলি কেনেকৈ জানিলে ব'লক তালাচী কৰিব লাগিব আৰু ফুকন যদি পলাবলৈ যত্ন কৰে নহয় চিধা ভৰিত গুলি কৰি দিব ব'লক হ'ব ছাৰ আহক কি হৈছে এইবোৰ কি হৈছে ছাৰ পুতেৰ ক'ত সি মাহীয়েকৰ ঘৰলৈ গৈছে মাহীয়েকৰ ঘৰলৈ গৈছে নে পলুৱাই পঠিয়াইছে ছাৰ বিচৰা যাওকচোন যাওক ভিতৰত যাওক আপোনালোক এনেকৈ ভিতৰলৈ কিয় গৈছে ছাৰ ছাৰ লেডিজ আৰে লেডিজ জেণ্টছ পাছত বিচাৰ কৰিব যাওক যি কৈছোঁ সেইটো শুনক তাৰ মতে সিহঁতে ইয়াতে ড্ৰাগছ ষ্টক কৰে ছাৰ কি কৈছে আপুনি এইবোৰ কি ড্ৰাগছ নাটক কৰিছ পুতেৰে যে ড্ৰাগছৰ ব্যৱসায় কৰে নাজানো সাজি কথা নক'ব ছাৰ সি মাতিব নোৱাৰা ল'ৰাটো হৈ এইবোৰ কাম কৰিব